নমস্কাৰ মই ঋতুৰাজ টাইম 8 দৰ্শকসকলৰ বাবে মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ হাতত আছে মাত্ৰ এটা সপ্তাহ আৰু 1 আগষ্টৰ পৰা প্ৰতিগৰাকী খিলঞ্জীয়া জনতাই বন্দুকৰ লাইসেন্সৰ বাবে কৰিব পাৰিব আবেদন আৰু মৰাণস্তৰ লাইসেন্স প্ৰদান কৰিব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য সংখ্যালঘু অধ্যুষিত অঞ্চলত নিজকে যদি কোনো খিলঞ্জীয়া জনতাই নিৰাপত্তাহীন বুলি ভাবিছে তেনেহলে সেইগৰাকী ব্যক্তিয়ে সেইগৰাকী খিলঞ্জীয়া জনতাই এটা মৰাণস্তৰ বাবে চৰকাৰৰ ওচৰত কৰিব পাৰিব আবেদন 1 আগষ্টৰ পৰা এই প্ৰক্ৰিয়াৰ শুভাৰম্ভণি কৰিব ৰাজ্য চৰকাৰে এই ডাঙৰ খবৰটো টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত জনাইছো 1 আগষ্টৰ পৰা অসমৰ খিলঞ্জীয়াক প্ৰদান কৰা হ'ব মৰাণস্তৰ লাইসেন্স এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে আবেদন কৰিলেই লাভ কৰিব মৰাণস্তৰ অনুজ্ঞাপত্ৰ সংখ্যালঘু অধ্যুষিত জিলাৰ খিলঞ্জীয়াই কৰিব পাৰিব আবেদন এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে মন্তব্যত প্ৰকাশ 1 আগষ্টৰ পৰা এটা পোৰ্টেল মুকলি কৰা হ'ব আৰু এই পোৰ্টেলৰ জৰিয়তে ঘৰতে বহি আপুনি অস্ত্ৰৰ লাইসেন্সৰ বাবে কৰিব পাৰিব আবেদন গৰুখুটিৰ কৃষকসকলেও আবেদন কৰিব পাৰিব আৰু প্ৰকৃত খিলঞ্জীয়া লোকসকলেহে এই বন্দুকৰ লাইসেন্স লাভ কৰিব ধুবুৰী গোৱালপাৰা বৰপেটা ৰূপহী নগাঁও ঢিং লাহৰীঘাট লখিমপুৰ মৰিগাঁও এইসমূহ জিলাত এইসমূহ প্ৰান্তত বসবাস কৰা লোকসকল যদিহে তেওঁলোকে নিৰাপত্তাহীন বুলি অনুভৱ কৰিছে তেনেহলে সংখ্যালঘু জিলাৰ খিলঞ্জীয়া জনতাই অস্ত্ৰৰ বাবে কৰিব পাৰিব আবেদন মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ মন্তব্য এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম 8 দৰ্শকসকলক জনাইছো হাতত মাত্ৰ এটা সপ্তাহ মনত ৰাখক 1 আগষ্ট কিয়নো 1 আগষ্টত ৰাজ্য চৰকাৰৰ এটা বিশেষ পোৰ্টেল মুকলি হ'ব আৰু যিটো পোৰ্টেলত আপুনি এটা মৰাণস্ত্ৰৰ বাবে কৰিব পাৰিব আবেদন এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ টাইম 8 দৰ্শকসকলক জনাই আছো সংখ্যালঘু অধ্যুষিত অঞ্চলত যদিহে কোনো খিলঞ্জীয়া জনতাই নিৰাপত্তাহীনতাত ভুগিছে তেনেহলে নিজৰ নিৰাপত্তাৰ বাবে এটা মৰাণস্ত্ৰ লগত ৰাখিব পাৰিব আৰু মৰাণস্ত্ৰৰ বাবে লাইসেন্স প্ৰদানৰ বাবেও আবেদন প্ৰক্ৰিয়া 1 আগষ্টৰ পৰা আৰম্ভ হ'ব ধুবুৰী গোৱালপাৰা বৰপেটা ৰূপহী নগাঁও ঢিং এই প্ৰান্তসমূহত থকা খিলঞ্জীয়া জনতাই আবেদন কৰিব পাৰিব লাহৰীঘাট লখিমপুৰ মৰিগাঁৱৰ জনতাই আবেদন কৰিব পাৰিব যদিহে খিলঞ্জীয়া জনতা হয় তেতিয়াহে তেওঁলোকে আবেদন কৰিব পাৰিব দৰঙত বসবাস কৰা যিসকল খিলঞ্জীয়া লোক সংখ্যালঘু অধ্যুষিত অঞ্চলত বসবাস কৰা লোকসকলে এতিয়া আবেদন কৰিব পাৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সুস্পষ্টকৈ উল্লেখ কৰিছে আৰু 1 আগষ্টৰ পৰা পোৰ্টেলৰ জৰিয়তে ঘৰত বহিয়ে আবেদন কৰিব পাৰিব মৰাণস্তৰ লাইসেন্সৰ বাবে আৰু ইতিমধ্যে সমগ্ৰ বিষয়টো কিন্তু সহজভাৱে মানি লোৱা নাই সংখ্যালঘু দল সংগঠনে মন্তব্য প্ৰকাশ কৰিছে যে সৰ্বসাধাৰণ জনতাৰ হাতত বন্দুক তুলি দি এইখন চৰকাৰে কি কৰিব বিচাৰিছে এই সময়ছোৱাত সৰ্বসাধাৰণ জনতাৰ হাতত তুলি দিব লাগিছিল কলম নতুন প্ৰজন্মৰ হাতত তুলি দিব লাগিছিল কলম কিতাপ কিন্তু তাৰ পৰিৱৰ্তে বন্দুক তুলি দিয়াৰ এই প্ৰৱণতা কিয় বুলিও বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে যদিও সেই প্ৰশ্নলৈ কিন্তু আওকাণ মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্যত প্ৰকাশ কৰিছে যে অনাগত 1 আগষ্টৰ পৰা প্ৰতিগৰাকী খিলঞ্জীয়াৰ হাতত থাকিব অস্ত্ৰৰ লাইসেন্স আৰু সংখ্যালঘু অধ্যুষিত অঞ্চলত এই মুহূৰ্তত টাইম 8 দৰ্শকসকলক জনাই আছো সংখ্যালঘু অধ্যুষিত যিসমূহ অঞ্চল সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত থকা যিসকল খিলঞ্জীয়া আছে খিলঞ্জীয়া জনতাই যদিহে নিৰাপত্তাহীনতাত ভুগিছো বুলি অনুভৱ কৰিছে তেনেহলে জিলা আয়ুক্তৰ লগত কথা পাতি তেওঁ 1 আগষ্টৰ পৰা আবেদন কৰিব পাৰিব বন্দুকৰ লাইসেন্সৰ বাবে এই মুহূৰ্তত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্যটো শুনাই লৈছো তাৰিখে আমি খুলি দিম একো হ'ব পাৰে 1 বা 7 তাৰিখে মোৰ সময় চাই পেলাই উদ্বোধন কৰিম তেতিয়া আপোনালোকে মৰাণস্তৰ বাবে আবেদন কৰিব পাৰিব যাক লাগে দিছে ইনকুৱাৰী কৰিব যোন পাব যোগ্যতাক দিব আৰু পোৰ্টেলটো নাথাকিলে আজিও গৈ আপুনি কাগজত আবেদন কৰিব পাৰে কোনোটো আবেদন কৰাটো একো বাধা নাই গতিকে আমি যেনিবা আবেদন কৰাৰ সুবিধা কৰি দিম যে সেৱা সেতু পোৰ্টেলত আবেদন কৰিব পাৰিব বা কিবা কৰিব পাৰিব আমি আবেদনটো সুবিধা কৰি দিম আৰু আজিও বহুতে আবেদন কৰি লৈয়ে আছে মৰাণস্তৰ লাইসেন্স দিয়াটোতো কোনো এটা নতুন কথা নহয় অসমত বহুতৰ আছে খালি এতিয়া আমি কৈছো যে ঠিক আছে যোন নিৰাপত্তাহীনতাত ভুগিছে তেওঁলোকে এপ্লাই কৰক আমি ইনকুৱাৰী কৰি আমি লাইসেন্স দি দিম 1 তাৰিখে আমি খুলি দিম একো হ'ব পাৰে
1 বা 7 তাৰিখে মোৰ সময় চাই পেলাই উদ্বোধন কৰিম তেতিয়া আপোনালোকে মাৰানষ্টৰ বাবে আবেদন কৰিব পাৰিব যাক লাগে দিছে ইনকুৱাৰি কৰিব যোন পাব যোগ্যতাক দিব আৰু পোৰ্টেলটো নাথাকিলে আজিও গৈ আপুনি কাগজত আবেদন কৰিব পাৰে কোনোটো আবেদন কৰাটো একো বাধা নাই গতিকে আমি যেনিবা আবেদন কৰাৰ সুবিধা কৰি দিম যে সেৱা হেতু পোৰ্টেলত আবেদন কৰিব পাৰিব বা কিবা কৰিব পাৰিব আমি আবেদনটো সুবিধা কৰি দিম আৰু আজিও বহুতে আবেদন কৰি লৈয়ে আছে মাৰানষ্টৰ লাইসেন্স দিয়াটোতো কোনো এটা নতুন কথা নহয় অসমত বহুতৰ আছে খালি এতিয়া আমি কৈছো যে ঠিক আছে যোন নিৰাপত্তাহীনতাত ভুগিছে তেওঁলোকে এপ্লাই কৰক আমি ইনকুৱাৰি কৰি আমি লাইসেন্স দি দিম 1 তাৰিখে আমি খুলি দিম একো হ'ব পাৰে 1 বা 7 তাৰিখে মোৰ সময় চাই পেলাই উদ্বোধন কৰিম তেতিয়া আপোনালোকে মাৰানষ্টৰ বাবে আবেদন কৰিব পাৰিব যাক লাগে দিছে ইনকুৱাৰি কৰিব যোন পাব যোগ্যতাক দিব আৰু পোৰ্টেলটো নাথাকিলে আজিও গৈ আপুনি কাগজত আবেদন কৰিব পাৰে কোনোটো আবেদন কৰাটো একো বাধা নাই গতিকে আমি যেনিবা আবেদন কৰাৰ সুবিধা কৰি দিম যে সেৱা হেতু পোৰ্টেলত আবেদন কৰিব পাৰিব বা কিবা কৰিব পাৰিব আমি আবেদনটো সুবিধা কৰি দিম আৰু আজিও বহুতে আবেদন কৰি লৈয়ে আছে মাৰানষ্টৰ লাইসেন্স দিয়াটোতো কোনো এটা নতুন কথা নহয় অসমত বহুতৰ আছে খালি এতিয়া আমি কৈছো যে ঠিক আছে যোন নিৰাপত্তাহীনতাত ভুগিছে তেওঁলোকে এপ্লাই কৰক আমি ইনকুৱাৰি কৰি আমি লাইসেন্স দি দিম 1 তাৰিখে আমি খুলি দিম একো হ'ব পাৰে 1 বা 7 তাৰিখে মোৰ সময় চাই পেলাই উদ্বোধন কৰিম তেতিয়া আপোনালোকে মাৰানষ্টৰ বাবে আবেদন কৰিব পাৰিব যাক লাগে দিছে ইনকুৱাৰি কৰিব যোন পাব যোগ্যতাক দিব আৰু পোৰ্টেলটো নাথাকিলে আজিও গৈ আপুনি কাগজত আবেদন কৰিব পাৰে কোনোটো আবেদন কৰাটো একো বাধা নাই গতিকে আমি যেনিবা আবেদন কৰাৰ সুবিধা কৰি দিম যে সেৱা হেতু পোৰ্টেলত আবেদন কৰিব পাৰিব বা কিবা কৰিব পাৰিব আমি আবেদনটো সুবিধা কৰি দিম আৰু আজিও বহুতে আবেদন কৰি লৈয়ে আছে মাৰানষ্টৰ লাইসেন্স দিয়াটোতো কোনো এটা নতুন কথা নহয় অসমত বহুতৰ আছে খালি এতিয়া আমি কৈছো যে ঠিক আছে যোন নিৰাপত্তাহীনতাত ভুগিছে তেওঁলোকে এপ্লাই কৰক আমি ইনকুৱাৰি কৰি আমি লাইসেন্স দি দিম 1 তাৰিখে আমি খুলি দিম একো হ'ব পাৰে 1 বা 7 তাৰিখে মোৰ সময় চাই পেলাই উদ্বোধন কৰিম তেতিয়া আপোনালোকে মাৰানষ্টৰ বাবে আবেদন কৰিব পাৰিব যাক লাগে দিছে ইনকুৱাৰি কৰিব যোন পাব যোগ্যতাক দিব আৰু পোৰ্টেলটো নাথাকিলে আজিও গৈ আপুনি কাগজত আবেদন কৰিব পাৰে কোনোটো আবেদন কৰাটো একো বাধা নাই গতিকে আমি যেনিবা আবেদন কৰাৰ সুবিধা কৰি দিম যে সেৱা হেতু পোৰ্টেলত আবেদন কৰিব পাৰিব বা কিবা কৰিব পাৰিব আমি আবেদনটো সুবিধা কৰি দিম আৰু আজিও বহুতে আবেদন কৰি লৈয়ে আছে মাৰানষ্টৰ লাইসেন্স দিয়াটোতো কোনো এটা নতুন কথা নহয় অসমত বহুতৰ আছে খালি এতিয়া আমি কৈছো যে ঠিক আছে যোন নিৰাপত্তাহীনতাত ভুগিছে তেওঁলোকে এপ্লাই কৰক আমি ইনকুৱাৰি কৰি আমি লাইসেন্স দি দিম 1 তাৰিখে আমি খুলি দিম একো হ'ব পাৰে 1 বা 7 তাৰিখে মোৰ সময় চাই পেলাই উদ্বোধন কৰিম তেতিয়া আপোনালোকে মাৰানষ্টৰ বাবে আবেদন কৰিব পাৰিব যাক লাগে দিছে ইনকুৱাৰি কৰিব যোন পাব যোগ্যতাক দিব আৰু পোৰ্টেলটো নাথাকিলে আজিও গৈ আপুনি কাগজত আবেদন কৰিব পাৰে কোনোটো আবেদন কৰাটো একো বাধা নাই গতিকে আমি যেনিবা আবেদন কৰাৰ সুবিধা কৰি দিম যে সেৱা হেতু পোৰ্টেলত আবেদন কৰিব পাৰিব বা কিবা কৰিব পাৰিব আমি আবেদনটো সুবিধা কৰি দিম আৰু আজিও বহুতে আবেদন কৰি লৈয়ে আছে মাৰানষ্টৰ লাইসেন্স দিয়াটোতো কোনো এটা নতুন কথা নহয় অসমত বহুতৰ আছে খালি এতিয়া আমি কৈছো যে ঠিক আছে যোন নিৰাপত্তাহীনতাত ভুগিছে তেওঁলোকে এপ্লাই কৰক আমি ইনকুৱাৰি কৰি আমি লাইসেন্স দি দিম 1 তাৰিখে আমি খুলি দিম একো হ'ব পাৰে 1 বা 7 তাৰিখে মোৰ সময় চাই পেলাই উদ্বোধন কৰিম তেতিয়া আপোনালোকে মাৰানষ্টৰ বাবে আবেদন কৰিব পাৰিব যাক লাগে দিছে ইনকুৱাৰি কৰিব যোন পাব যোগ্যতাক দিব আৰু পোৰ্টেলটো নাথাকিলে আজিও গৈ আপুনি কাগজত আবেদন কৰিব পাৰে কোনোটো আবেদন কৰাটো একো বাধা নাই গতিকে আমি যেনিবা আবেদন কৰাৰ সুবিধা কৰি দিম যে সেৱা হেতু পোৰ্টেলত আবেদন কৰিব পাৰিব বা কিবা কৰিব পাৰিব আমি আবেদনটো সুবিধা কৰি দিম আৰু আজিও বহুতে আবেদন কৰি লৈয়ে আছে মাৰানষ্টৰ লাইসেন্স দিয়াটোতো কোনো এটা নতুন কথা নহয় অসমত বহুতৰ আছে খালি এতিয়া আমি কৈছো যে ঠিক আছে যোন নিৰাপত্তাহীনতাত ভুগিছে
তেওঁলোকে এপ্লাই কৰক, আমি ইনকুৱাৰী কৰি আমি লাইচেন্স দি দিম। 1 তাৰিখে আমি খুলি দিম, একো হ'ব পাৰে 1 বা 7 তাৰিখে মোৰ সময় চাই পেলাই উদ্বোধন কৰিম। তেতিয়া আপোনালোকে মাৰানষ্টৰ বাবে আবেদন কৰিব পাৰিব। যাক লাগে দিছে ইনকুৱাৰী কৰিব, যোন পাব যোগ্য তাক দিব। আৰু পৰ্টেলটো নাথাকিলে আজিও গৈ আপুনি কাগজত আবেদন কৰিব পাৰে, কোনোতো আবেদন কৰাটো একো বাধা নাই। গতিকে আমি যেনিবা আবেদন কৰাৰ সুবিধা কৰি দিম, যে সেৱা সেতু পৰ্টেলত আবেদন কৰিব পাৰিব বা কিবা কৰিব পাৰিব, আমি আবেদনটো সুবিধা কৰি দিম। আৰু আজিও বহুতে আবেদন কৰি লৈয়ে আছে। মাৰানষ্টৰ লাইচেন্স দিয়াটোতো কোনো এটা নতুন কথা নহয়, অসমত বহুতৰ আছেই। খালি এতিয়া আমি কৈছো যে ঠিক আছে, যোন নিৰাপত্তাহীনতাত ভুগিছে তেওঁলোকে এপ্লাই কৰক, আমি ইনকুৱাৰী কৰি আমি লাইচেন্স দি দিম। 1 তাৰিখে আমি খুলি দিম, একো হ'ব পাৰে 1 বা 7 তাৰিখে মোৰ সময় চাই পেলাই উদ্বোধন কৰিম। তেতিয়া আপোনালোকে মাৰানষ্টৰ বাবে আবেদন কৰিব পাৰিব। যাক লাগে দিছে ইনকুৱাৰী কৰিব, যোন পাব যোগ্য তাক দিব। আৰু পৰ্টেলটো নাথাকিলে আজিও গৈ আপুনি কাগজত আবেদন কৰিব পাৰে, কোনোতো আবেদন কৰাটো একো বাধা নাই। গতিকে আমি যেনিবা আবেদন কৰাৰ সুবিধা কৰি দিম, যে সেৱা সেতু পৰ্টেলত আবেদন কৰিব পাৰিব বা কিবা কৰিব পাৰিব, আমি আবেদনটো সুবিধা কৰি দিম। আৰু আজিও বহুতে আবেদন কৰি লৈয়ে আছে। মাৰানষ্টৰ লাইচেন্স দিয়াটোতো কোনো এটা নতুন কথা নহয়, অসমত বহুতৰ আছেই। খালি এতিয়া আমি কৈছো যে ঠিক আছে, যোন নিৰাপত্তাহীনতাত ভুগিছে তেওঁলোকে এপ্লাই কৰক, আমি ইনকুৱাৰী কৰি আমি লাইচেন্স দি দিম। 1 তাৰিখে আমি খুলি দিম, একো হ'ব পাৰে 1 বা 7 তাৰিখে মোৰ সময় চাই পেলাই উদ্বোধন কৰিম। তেতিয়া আপোনালোকে মাৰানষ্টৰ বাবে আবেদন কৰিব পাৰিব। যাক লাগে দিছে ইনকুৱাৰী কৰিব, যোন পাব যোগ্য তাক দিব। আৰু পৰ্টেলটো নাথাকিলে আজিও গৈ আপুনি কাগজত আবেদন কৰিব পাৰে, কোনোতো আবেদন কৰাটো একো বাধা নাই। গতিকে আমি যেনিবা আবেদন কৰাৰ সুবিধা কৰি দিম, যে সেৱা সেতু পৰ্টেলত আবেদন কৰিব পাৰিব বা কিবা কৰিব পাৰিব, আমি আবেদনটো সুবিধা কৰি দিম। আৰু আজিও বহুতে আবেদন কৰি লৈয়ে আছে। মাৰানষ্টৰ লাইচেন্স দিয়াটোতো কোনো এটা নতুন কথা নহয়, অসমত বহুতৰ আছেই। খালি এতিয়া আমি কৈছো যে ঠিক আছে, যোন নিৰাপত্তাহীনতাত ভুগিছে তেওঁলোকে এপ্লাই কৰক, আমি ইনকুৱাৰী কৰি আমি লাইচেন্স দি দিম। 1 তাৰিখে আমি খুলি দিম, একো হ'ব পাৰে 1 বা 7 তাৰিখে মোৰ সময় চাই পেলাই উদ্বোধন কৰিম। তেতিয়া আপোনালোকে মাৰানষ্টৰ বাবে আবেদন কৰিব পাৰিব। যাক লাগে দিছে ইনকুৱাৰী কৰিব, যোন পাব যোগ্য তাক দিব। আৰু পৰ্টেলটো নাথাকিলে আজিও গৈ আপুনি কাগজত আবেদন কৰিব পাৰে, কোনোতো আবেদন কৰাটো একো বাধা নাই। গতিকে আমি যেনিবা আবেদন কৰাৰ সুবিধা কৰি দিম, যে সেৱা সেতু পৰ্টেলত আবেদন কৰিব পাৰিব বা কিবা কৰিব পাৰিব, আমি আবেদনটো সুবিধা কৰি দিম। আৰু আজিও বহুতে আবেদন কৰি লৈয়ে আছে। মাৰানষ্টৰ লাইচেন্স দিয়াটোতো কোনো এটা নতুন কথা নহয়, অসমত বহুতৰ আছেই।